আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। শ্ৰদ্ধাৰ ভিউৱাৰসকল, দেশ বিদেশত থকা প্ৰতিগৰাকী দৰ্শকলৈ আমাৰ ফালৰ পৰা জ্ঞাপন কৰিছোঁ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা। সমগ্ৰ বিশ্বৰ লগতে আজি অসমৰ বিভিন্ন প্ৰান্তত অতি উলহ মালহৰ মাজেৰে উদযাপন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ। এমাহজোৰা সাধাৰণ অন্তত আজি বিশ্বৰ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে অতি উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে উদযাপন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। অন্যান্য বছৰতকৈ এইবাৰ আমবাৰী আঞ্চলিক ঈদগাহ ময়দানত যথেষ্ট মানুহ পোৱা দেখা গৈছে। প্ৰতি বছৰ ইমান মানুহ বা ইয়াৰ আগতে ইমান মানুহ হোৱা আমি কেতিয়াও উপলব্ধি কৰা নাছিলোঁ বা কেতিয়াও দেখা নাছিলোঁ, কিন্তু এইবাৰৰ দৃশ্য আছিল যথেষ্ট ব্যতিক্ৰম, যথেষ্ট আকৰ্ষণীয়, যথেষ্ট এক আনন্দময়। অন্যান্য বছৰতকৈ এইবাৰ ঈদৰ নামাজত সহস্ৰাধিক মানুহে অংশগ্ৰহণ কৰে। ঈদগাহ ময়দানত ঠাই নোপোৱা অৱস্থা হয়। বহুত মানুহে আজি একত্ৰিতভাৱে আদায় কৰে পবিত্ৰ ঈদৰ নামাজ। ঈদৰ নামাজৰ অন্তত এজনে আনজনক আলিংগন কৰে, একে অন্যলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু মানুহৰ মুখত দেখা গৈছে এক স্বৰ্গীয় অনাবিল আনন্দ, যি আনন্দই হয়তো কেতিয়াও ক'তো দেখিবলৈ পোৱা নাযায়। প্ৰতিগৰাকী মানুহৰ মুখত স্পষ্ট আছিল সেই আনন্দ, যি আনন্দ মানুহে লাভ কৰে এমাহজোৰা ৰোজা ৰখাৰ পাছত, এমাহজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু। সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা মুবাৰকবাদ জ্ঞাপন কৰিছোঁ। যাতে আশা কৰিছোঁ এই পবিত্ৰ উৎসৱটিয়ে সমগ্ৰ অসম বা দেশখনত শান্তিৰ বাতাবৰণ কঢ়িয়াই আনিব বুলি মই আশাবাদী। মাশাআল্লাহ, মৌলানা কমরুল ইসলাম সাহেব আপনারা সারা সুপরিচিত কাপড় দোকানদার। আল্লাহ তাআলা তার সরকারে কবুল করুক, আল্লাহ আমিন। সদকা আর এর বাদে আমার বাড়ির বদলটা করে দিই, তাই খুব মারাত্মক বেমার। আল্লাহ তাআলা তাইও দোয়া করুক, দোয়া করবা আমার মসজিদটা তাইও বড় বড় বেমার আসলা, তাহলে কি দোয়া করবা কোনো মামুদি সারা জীবন একটা ইসলামী সামাজিক কাজের লাগে আপনার ইয়ে করিয়া রয়েছে। আল্লাহ তাআলা সন্তানদের সেবা করিবা। আর দুইজন মানুষের কথা কই আমি শেষ করে দিই।